ধুবুৰীত এইবাৰ উচন যাব নেকি আজমলৰ ভেটি। আজমলৰ বিশাল সভাত নাহিল ৰাইজ। খালী চকীৰ সন্মুখত ভাষণ সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়কৰ। কণ কণ শিশুৰে খালী চকী ভৰ্তি কৰাৰ চেষ্টা AIUDF বিলাসীপাৰা জিলা সমিতিৰ। এই দলে আসামে কমসে কম ধুবুৰী লোকসভা সমষ্টিৰ নৱগঠিত বীৰ সিং জুৰুৱা বিধানসভা সমষ্টিৰ কাছিয়াবাৰী বজাৰত AIUDF দলৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা বিশাল ৰাজহুৱা সভাত ৰাইজ উপস্থিত নোহোৱা ঘটনাই AIUDFৰ ভিতৰ চলাত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। 15 বছৰে সাংসদ বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদে সমষ্টিৰ কোনো উন্নয়ন নকৰাত ৰাইজ ক্ষোভিত হৈ আজমলৰ সভাত উপস্থিত নহল। সভাত সাংসদ বদৰুদ্দিন আজমল আৰু 3জন বিধায়ক খালী চকীৰ সন্মুখত ভাষণ প্ৰদান কৰে। কণ কণ শিশুক চকীত বহুৱাই সভাত ভিৰ কৰাৰ চেষ্টা AIUDF বিলাসীপাৰা জিলা সমিতিৰ নেতাকৰ্মীৰ। ইউডিএফৰ মিটিং দিয়া হৈছিল। মিটিঙত মানুহ নাই। আগফালে কেইবাটা ল'ৰা ছোৱালী আছে, হাত চাপৰি মাৰি আছে। পিছফালে কেইবাটা মানুহ আছে। কিহৰ কাৰণে মানুহ অশান্তি? এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম তেওঁ আমাৰ এফালে একো কাম কৰা নাই। সাংসদগৰাকী কেনেকুৱা কাম কৰিছে? সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব, সাংসদেও দিয়া নাই। মানে উন্নয়ন হোৱা নাই কোনো? না, উন্নয়ন হোৱা নাই। আমাৰ এটা ৰাস্তা ইহঁতক অলপ সুধি চাওক, ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে, মাকৰি জৰা হৈ ঘূৰি আহিছে। চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা, আমবাৰী কাছিয়াবাৰী সাধুগাছা পাটৱান শালমাৰা বন্দীখানা অবধি মানুহ যোৱা অহা কৰে। এই ৰাস্তাটো এটা ভাঙা আছে, ভাঙাটোৱে ঠিক কৰিব পৰা নাই। তাৰ কাৰণে আমি খুব দুখিত। লোকসভা যিটো নিৰ্বাচন আৰু আজি যিহেতু মিটিঙো চলি আছে, লোকসভা নিৰ্বাচন কি সিদ্ধান্ত ল'ব? আমাৰ ইয়াৰ প্ৰতি আৰু কোনো দাবী নাই। ইয়াও মানে গবে মানে এবাৰ কি ভোট বৰ্জন কৰিব? আমি চেঞ্জ কৰিম। যে সমস্যাগুলো নিয়ে আমরা এখন তর্ক লাগতেছি বা দুর্বলা হয়ে আছি বা আমরা সমস্যা ভুগতেছি, এই 15 বছরের পিরিয়ডে সম্পূর্ণ সুবর্ণ সুযোগ ছিল। আর আসামের মসনদে ক্যাবিনেটে আমাদের ধর্মীয় সংখ্যালঘু বাগা বাগা নেতারা ওখানে বিরাজমান ছিল। ওয়াইদুল চৌধুরী সাহেব ক্যাবিনেটে ছিল। বর্তমান একটা যুগ পিছিয়ে দিয়েছে। এই নেতারা সেখানে থাকার পরেও কোনো একটা কথা উচ্চারণ করে নাই। শুধুমাত্র ব্ল্যাকটিক মানি ক্যাবিনেটে বসেছিল, কিচেন ক্যাবিনেটে ছিল ডাক্তার নজরুল ইসলাম, রকিবুল হোসেন দিল্লিতে তরুণ যুগের গভর্নমেন্টে থাকার পরেও বড় বড় সিদ্ধান্ত মাইনরিটির বিপরীতে নিয়ে তেনারা কিন্তু প্রতিবাদ করেনি। তেনারা প্রতিবাদ করবে বা কেন?